নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আত্মসহায়ক গোটৰ লগত জড়িত মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকে সংস্থাপন যদি বিচাৰে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ সংস্থাপন লাভ কৰিব পাৰে সেই সম্পৰ্কত। মহিলাসকলক আত্মসংস্থাপনৰ জৰিয়তে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গুৰুত্ব অপৰিসীম। বৰ্তমান অৱস্থাত বহুতো লাখ লাখ মহিলাই আত্মসহায়ক গোট খুলি আত্মসংস্থাপন লাভ কৰাৰ লগতে অন্যান্য তেওঁলোকৰ সহযোগী বহুতকো আত্মসংস্থাপন বা সংস্থাপিত কৰাত সহায় কৰিছে। যদি আপুনি এতিয়াও আত্মসহায়ক গোট আৰম্ভ কৰা নাই বা আত্মসহায়ক গোটৰ সদস্য নহয় তেতিয়াহ'লে আপোনালোকেও এটা নতুনকৈ আত্মসহায়ক গোট আৰম্ভ কৰি আত্মসংস্থাপন লাভ কৰাৰ লগতে অন্যান্য মহিলাক বিভিন্ন ধৰণে সহায় কৰাৰ লগতে নিজেও সংস্থাপিত হ'ব পাৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিসকলে আত্মসহায়ক গোট আৰম্ভ কৰিছে সেইসকল গোটৰ সদস্যাৰ মাজৰ পৰাই বহুতে সখী হিচাপে নিযুক্তি লাভ কৰে। এই সখী পদসমূহৰ সম্পৰ্কত ইতিমধ্যে আপোনালোকে গম পাইছে যে সখী পদ এটাত যদি আপুনি নিযুক্তি লাভ কৰে তেতিয়াহ'লে আপুনি মাহিলী এটা পাৰিতোষিকো পাবলৈ সক্ষম হ'ব। মানে আত্মসহায়ক গোটটো খোলাৰ বাবে আপোনালোকে আত্মসহায়ক গোটটোৰ পৰা যিখিনি সা সুবিধা লাভ কৰিব বা চৰকাৰে আত্মসহায়ক গোটবিলাকক সময়ে সময়ে দিয়া যিখিনি সুবিধা সেই সুবিধাখিনি লাভ কৰাৰ লগতে আপুনি নিজেই কাম কৰাৰ এটা সুবিধাও লাভ কৰিব। লগতে সেই সুবিধাৰ জৰিয়তে আপুনি আপোনাৰ পৰিয়ালটোক বিত্তীয় কিছু সকাহ প্ৰদান কৰিব পাৰিব। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিহেতু বহুতো মহিলাই ইতিমধ্যে সখী হিচাপে কাম কৰি আছে, এই সখী পদসমূহৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে বা সখী পদসমূহত কাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বিশেষভাৱে VO আৰু CLFৰ লগত আপোনালোকে যোগাযোগ কৰি থাকিব লাগিব। প্ৰথম অৱস্থাত যেতিয়া NRLMৰ অধীনত বা ASRLMৰ অধীনত সখী পদত নিযুক্তি দিয়া হৈছিলে তেতিয়া অকণমান সচেতন মহিলাসকলকেই সখী হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়া কোনো ধৰণৰ ইণ্টাৰভিউ বা ভাইভা হোৱা নাছিলে। বৰ্তমান কিন্তু তেনে নহয়। বৰ্তমান এটা সখী পদৰ বাবে প্ৰায় 80-90 গৰাকীকৈ মহিলাই আবেদন কৰে আৰু সেই সখী পদটোত নিযুক্তি দিবৰ বাবে ASRLMৰ তৰফৰ পৰাও ৰিটেন এক্সাম অৰ্থাৎ লিখিত পৰীক্ষা অনুষ্ঠিত হয়, আকৌ ভাইভা অনুষ্ঠিত হয়। গতিকে যিসকল মহিলাই ভাবে যে আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোট খুলি পেলাই আমি অন্যান্য ধৰণে নিযুক্তিও লাভ কৰিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে কিন্তু ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। মানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যিমানখিনি ইতিহাস আছে সেই ইতিহাসৰ সম্পৰ্কত আপোনালোকে জানিব লাগিব। এতিয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত বিশেষকৈ সখী হিচাপে প্ৰথম অৱস্থাত জীৱিকা সখীসকলকে নিযুক্তি দিয়া হৈছিল। বৰ্তমানো জীৱিকা সখীসকলক পৰ্যায়ক্ৰমে কিছুমান জিলাত এতিয়াও জীৱিকা সখীক নিযুক্তি দি থকা হৈছে। আপোনাৰ এলেকাত জীৱিকা সখী নতুনকৈ ল'ব নেকি সেই সম্পৰ্কত আপোনালোকে VO আৰু CLFৰ সভানেত্ৰী সম্পাদিকাৰ লগত যোগাযোগ কৰিব। যিহেতু বৰ্তমান অৱস্থাত যিকোনো সখী পদৰ বাবে আপুনি যদি নিযুক্তি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰথমেই খবৰ কৰিব লাগিব VO বা CLFৰ সভানেত্ৰী সম্পাদিকাৰ ওপৰত। জীৱিকা সখীসকলৰ লগতে বৰ্তমান অসমত BC সখী আৰু DGP সখীৰ পৰিমাণ যথেষ্ট কম হৈ আছে। পঞ্চায়ত ৱাইজ যিহেতু এগৰাকীকৈ BC সখী নিযুক্তি দিয়াৰ পৰিকল্পনা আছে। যদি আপোনাৰ পঞ্চায়তত এতিয়াও BC সখী নিযুক্তি হোৱা নাই তেতিয়াহ'লে আপোনালোকে খবৰ কৰি থাকিব। ইয়াৰ লগতে ড্ৰোন সখীও প্ৰতিটো পঞ্চায়তত এগৰাকীকৈ নিযুক্তি দিয়াৰ কথা আছিল। গতিকে ড্ৰোন সখীসকলৰো নিযুক্তি ভৱিষ্যতে বাঢ়িব। ইয়াৰ উপৰিও মাষ্টাৰ বুক কিপাৰ, লগতে CLFৰ কোঅৰ্ডিনেটৰ, VO কোঅৰ্ডিনেটৰ এনেকুৱা ধৰণৰ বিভিন্ন পদ আহি আছে, যিবিলাক পদত আপোনালোকে বহুতে নিযুক্তি পাইছে কিন্তু নিযুক্তিৰ পৰিমাণ একেবাৰে কম হয়। আগন্তুক সময়বিলাকত এনেধৰণৰ আৰু নতুন নতুন বহুতো পদৰ সৃষ্টি হ'ব ASRLMৰ অধীনত। যিহেতু ASRLMৰ অধীনত বিভিন্ন ধৰণৰ প্ৰজেক্ট গ্ৰহণ কৰি থকা হয় আৰু সেইকাৰণে নতুন নতুন ইয়াত পদৰো সৃষ্টি হৈ থাকে। যদি আপুনি এগৰাকী সচেতন মহিলা হয় বা আপুনি যদি উচ্চ শিক্ষিত হয় তেতিয়াহ'লে আপোনালোকে এতিয়াই আত্মসহায়ক গোট এটা আৰম্ভ কৰিব পাৰে। ইয়াত এটা সময় আছিল যে আত্মসহায়ক গোটবিলাক
সাধাৰণতে যিসকল কম শিক্ষিত মহিলা, উচ্চ শিক্ষিত নহয় মানে কম শিক্ষিত মহিলা, তেওঁলোকেহে আৰম্ভ কৰিছিল। আৰু এটা বদ্ধমূল ধাৰণাই আছিল যে আত্মসহায়ক গোট সেইসকল মহিলাইহে আৰম্ভ কৰিব লাগে। কিন্তু বৰ্তমান যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে, কথাটো কিন্তু তেনে নহয়। বহুতো উচ্চ শিক্ষিত মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈছে। আৰু আপুনি আত্মসহায়ক গোটৰ অধীনত এনেকুৱা ধৰণৰ সখী পদত চাকৰি নকৰিলেও আপোনালোকে যিহেতু বিভিন্ন ধৰণৰ ইয়াত পুঁজি লাভ কৰিবলৈ সক্ষম হ'ব, চৰকাৰী পুঁজি থাকিব, লগতে আত্মসহায়ক গোটবিলাকৰ পৰা যিহেতু বিভিন্ন ধৰণৰ লোনৰ ব্যৱস্থা আছে, গতিকে সেই লোন লৈ আপুনি এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। গতিকে আপুনি যদি এতিয়াও আত্মসহায়ক গোটৰ লগত জড়িত নহয়, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু এই সম্পৰ্কত আপোনালোকে কি ভাবে সেই বিষয়েও কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।